মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024ৰ কুৱেশ্যন পেপাৰ লৈ আকৌ এবাৰ তোমালোকৰ আগত মই হাজিৰ হৈছোঁ। আজি আমি আলোচনা কৰিম আমাৰ বাকী থকা বিষয় গণিতৰ প্ৰশ্নকাকতখন। গণিতৰ প্ৰশ্নকাকতৰ প্ৰথমটো প্ৰশ্নটো দিছে কুৱেশ্যন নম্বৰ 26। দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 28/81। যদি সিহঁতৰ এটা 14/27 হয় তেন্তে আনটো কিমান হ'ব? চোৱা, মই তোমালোকৰ বাবে এইখিনি কৰি থৈছোঁ, মই তোমালোকক জাষ্ট দেখুৱাইহে দিছোঁ। কেনেকৈ কৰিছোঁ যে কি কৈছে যে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 28/18। তো আমি লিখিলোঁ এটা পৰিমেয় সংখ্যা পূৰণ আনটো পৰিমেয় সংখ্যা সমান সমান কিমান 28/81। এতিয়া কি কৈছে যদি সিহঁতৰ এটা 14/27, তো ইয়াৰ পৰা যিকোনো এটা আমি ধৰি ল'লোঁ 14/27, তেনেহ'লে আনটো ওলাব কৈছে। সেইকাৰণে আনটো পৰিমেয় সংখ্যা কিমান হ'ব? তো আনটো পৰিমেয় সংখ্যা হ'ব ইয়াত 28 তোমালোকৰ ৰাইট হেণ্ড ছাইডত বা সোঁফালে 28/81 আছে। এইটো যদি সেইফালে গুচি যায় তেনেহ'লে কি হৈ যাব? এইটো প্ৰতিক্ৰম হৈ যাব, নহয় জানো? 27টো ওপৰত গুচি যাব, 14টো তলত আহি যাব। তো এইখিনি অহাৰ পিছত আমি এনেকৈ ইয়াক লঘিষ্ঠ আকাৰেৰে লৈ গ'লোঁ। লৈ যোৱাৰ পিছত আমি উত্তৰটো পাম 2/3। তো শুদ্ধ উত্তৰটো হৈছে 2/3, অপশ্যন বি। ইয়াৰ পিছত কৈছে 2/3 আৰু 1/4ৰ মাজত থকা এটা পৰিমেয় সংখ্যা। তো দুটা ভগ্নাংশ দিছে, এই দুটা ভগ্নাংশৰ মাজত থকা এটা পৰিমেয় সংখ্যা দিছে। দুটা পৰিমেয় সংখ্যাই দিছে বুলি ভাবা, ইয়াৰ মাজত আৰু এটা পৰিমেয় সংখ্যা বিচাৰি উলিয়াব লাগে। তো এইখিনি তোমালোকে নিশ্চয় কৰিছা। তো এটা দিছে 2/3 আৰু দিছে 1/4। তো ইয়াত আমি 4ৰে লব আৰু হৰ দুয়োটা পূৰণ কৰিলোঁ। ইয়াত আকৌ 3ৰে আমি লব আৰু হৰ দুয়োটা পূৰণ কৰিলোঁ। কিমান পালোঁ? 8/12 আৰু 3/12। তো 8/12 আৰু 3/12 আৰু 8/12ৰ মাজত এইকেইটা কি আছে আমাৰ? আন পৰিমেয় সংখ্যা। তো ইয়াৰ পৰা যোনটো আমাৰ অপশ্যনত আছে 5/12টো দিছে, 5/12টো দিছে, কিন্তু দুটা অপশ্যনত দিছে। সেইকাৰণে যিকোনো এটা দিলেই হ'ল। 5/12 হৈছে আমাৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত কৈছে 2/3 পাবলৈ 5/7ৰ লগত কি যোগ কৰা উচিত? তাৰমানে আমি ইয়াৰ লগত কি যোগ কৰিলে আমি এইটো সংখ্যা পাম। তো ধৰি লোৱা হ'ল যে ইয়াৰ লগত আমি যদি x যোগ কৰি দিওঁ তেনেহ'লে আমি এইটো পাম। তো এইটো আমি কেনেকৈ লিখিম? এইটো আমি লিখিম এনেকৈ 5/7 প্লাছ x ইকুৱেলছ টু 2/3। এতিয়া আমি ইয়াক সমাধান কৰিম। এক্সটো এইটো ছাইডত থাকিলে আৰু এই যদি লেফ্ট হেণ্ড ছাইডৰ পৰা যদি ৰাইট হেণ্ড ছাইডলৈ গুচি যায়, এই প্লাছ 5/7টো কি হৈ যাব? -5/7। এতিয়া আমি এই দুটাৰ কি ল'ম? লসাগু ল'ম। লসাগু হৈছে 21 আৰু লসাগুৰ ইয়াত 3 আছে। 3 7 গুণ 21, এনেহ'লে আৰু 7 আৰু 2 গুণ 14। ঠিক তেনেকৈ এইটো উলিয়াম। এইটো পালোঁ এইটো মাইনাছ আছে 15। তেনেহ'লে ইয়াক যদি আমি সমাধান কৰোঁ তেনেহ'লে উত্তৰটো পাম -1/21। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হৈছে, ইয়াত দুটা একে দিছে, ইয়াত মাইনাছ চাইনটো ক'ৰবাত থাকি গৈছে, ধৰা এইটো মাইনাছ চাইন, নহ'লে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত কৈছে কুৱেশ্যন নম্বৰ 29ত কৈছে যদি x + 1/2x + 3 = 3/8 হয় তেন্তে xৰ মান কিমান হ'ব? এইটো মই কৈ দিছোঁ তোমালোকৰ কাৰণে। চোৱা, x + 1/2x + 3 = 3/8। ইয়াক আমি কি কৰিব লাগিব? ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। 8 × x + 1 আৰু 3 × 2x + 3। এতিয়া এইখিনি আকৌ পূৰণ কৰি দিয়া। 8 × x 8x প্লাছ 8 × 1 8, 3 × 2 6 আৰু x 6x প্লাছ 3 3 জাৰ 9। এতিয়া আমি x কেইটা এক লগ কৰি ল'ম। 8x আছে, মাইনাছ প্লাছ 6xটো সেইফালে আহি গ'লে কি হ'ব? -6x, আৰু এইফালে 9 আছিলে, প্লাছ 8টো সেইফালে গুচি গ'লে হ'ব -8। এতিয়া সমাধান কৰিবা। 8xৰ পৰা 6x গুচি গ'লে 2x = 1। তো x = কি হ'ব? 1/2। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন সুধিছে দুটা সংখ্যাৰ যোগফল 95।
যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 15 ডাঙৰ হয় তেন্তে ডাঙৰ সংখ্যাটো হ'ল মানে দুটা সংখ্যা যোগ কৰি হৈছে 95 ইয়াৰ এটাই আনটোতকৈ 15 ডাঙৰ তেন্তে ডাঙৰ সংখ্যাটো কিমান ঠিক আছে এইটো আমি কেনেকৈ সমাধান কৰিম সোৱা কৰি দিছো ধৰা হল সৰু সংখ্যাটো ধৰি লৈছো x তেনেহলে ডাঙৰ সংখ্যাটো কি 15 বেছি বুলি কৈছিলে তেনেহলে ডাঙৰ সংখ্যাটো কিমান হ'ব সৰু সংখ্যাৰ যোগ 15 এটা প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ যোগফল তাৰ মানে সৰু সংখ্যা যোগ ডাঙৰ সংখ্যা সমান কিমান 95 তো এইখিনি আমি সমাধান কৰিলো 2x প্লাস ইয়াত x plus x 2x হল প্লাস 15 ইকুয়াল টু 95 ইয়াত 2x টো থাকিলে প্লাস 15 টো হোফালে গুছি গলে হৈ গল -15 তো 2x ইকুয়াল টু 95 -15 হৈছে 80 তো x ইকুয়াল টু 80 ডিভাইডেড বাই 2 তো x ইকুয়াল টু 40 তেনেহলে সৰু সংখ্যাটো x বুলি ধৰিছিলো তেনেহলে x হৈছে 40 ডাঙৰ সংখ্যাটো হৈছে x plus 15 তাৰ মানে 40 plus 15 ইকুয়াল টু 55 তেনেহলে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি প্ৰশ্ন 2x plus 25 ডিগ্ৰী প্লাস আৰু 3x minus 5 ডিগ্ৰী এটা সামান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণ তো x ৰ মান কিমান হ'ব এই x ৰ মানটো ওলাব লাগে x ৰ মান কিমান হ'ব এই দুটা যদি সামান্তৰিকৰ দুটা ওচৰা-ওচৰি যাক ইংৰাজীত adjacent angles বুলিও কোৱা হয় ওচৰা-ওচৰি কোণ তো এইটো সমাধান কেনেকৈ কৰিম চাও হা আমি জানো যে সামান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণৰ মান কিমান 180 ডিগ্ৰী তাৰ মানে দুটা যোগফল 180 ডিগ্ৰী জানিলে এটা কোণ দিছিলে 2x plus 25 ডিগ্ৰী আৰু এটা দিছিলে 3x minus 5 ডিগ্ৰী তো দুটা প্লাস কৰি কিমান হৈছে 180 ডিগ্ৰী তো এটা সমাধান কৰিবা 2x plus 3x আৰু 25 minus 5 equals to 180 ডিগ্ৰী তো 2x plus 3x হলে 5x আৰু প্লাস 25 minus 5 কৰিলে 20 equals to 180 ডিগ্ৰী তো 5x কিমান হ'ব 180 minus 180 minus 20 ডিগ্ৰী তাৰ মানে 160 ডিগ্ৰী তেনেহলে x হ'ব 160 by 5 equals to 32 ডিগ্ৰী তেনেহলে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 32 ডিগ্ৰী পৰৱৰ্তী প্ৰশ্ন কৈছে যে তলত দিয়া কোণটো অশুদ্ধ কোণটো বুলি কৈছে যে সকলো সামান্তৰিকে ট্ৰেপেজিয়াম এটো শুদ্ধ সকলো ৰম্বাসে সামান্তৰিক এটো শুদ্ধ সকলো বৰ্গক্ষেত্ৰই আয়তক্ষেত্ৰ এটো শুদ্ধ তেনেহলে অশুদ্ধ কি হৈছে সকলো আয়তক্ষেত্ৰই বৰ্গক্ষেত্ৰ এটোই হ'ব কি আমাৰ অশুদ্ধ ইয়াৰ পিছত কৈছে কোৱেশ্চন নম্বৰ 33 তলৰ দিয়া চিত্ৰটোৰ পৰা x ডিগ্ৰীৰ মান উলিওৱা ইয়াৰ পৰা x ৰ মান এই x ৰ মানটো উলিয়াব লাগে তো এতিয়া চোৱা এটো এটা কি এটো এটা হৈছে সৰল ৰেখা নহয় জানো তো এই গোটে সৰল ৰেখাটো হ'ব লাগে কিমান 180 ডিগ্ৰী তো 180 ডিগ্ৰী যদি হ'ব লাগে এটো যদি 125 অলৰেডি দিয়া আছে এটা অংক তেনেহলে এটো কিমান হ'ব এটো হ'ব তোমাৰ 55 ডিগ্ৰী ঠিক একেদৰে এটো হৈছে এটা সৰল ৰেখা এটো যদি 125 এটো কিমান হ'ব 55 তো এটো 55 হৈছে এটো 55 হৈছে আৰু আমি জানো যে এটা ত্ৰিভুজৰ অন্তৰ্বৰ্তী তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তো এই দুটা 55 plus 55 কৰি কিমান হ'ব 110 110 তেনেহলে এটো কিমান হ'ব এটো হ'ব তোমাৰ 180 minus 110 তেনেহলে কিমান হ'ব 70 ডিগ্ৰী এতিয়া চোৱা এটো আকৌ কিমান হৈছে 180 ডিগ্ৰী তো এটো যদি 70 হয় এটো কিমান হ'ব 110 ডিগ্ৰী তো শুদ্ধ উত্তৰটো হৈছে আমাৰ অপচন বি এটা কৈছে কি যে দুটা মুদ্ৰা একেলগে টছ কৰা হল এটা মুণ্ড আৰু এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান এতিয়া চোৱা দুটা মুদ্ৰা যদি একেলগে টছ কৰা হয় ধৰা দুটা মুদ্ৰা এই দুটা যদি একেলগে টছ কৰা হয় তেনেহলে কি পৰিব পাৰে হয়তো প্ৰথমটোত হেড দ্বিতীয়টোত হেড প্ৰথমটোত হেড দ্বিতীয়টো টেল প্ৰথমটো টেল দ্বিতীয়টো হেড বা দুইটাতে টেল হ'ব পাৰে তেনেহলে আমাৰ মুঠ সম্ভাৱিতা হৈছে 4টা সম্ভাৱনা আছে কিন্তু ইয়াৰ ভিতৰত এটা মুণ্ড পোৱা এটা পুচ্ছ মানে এটা হেড আৰু এটা টেল পোৱাৰ সম্ভাৱনা হৈছে দুটা হেড টেল টেল হেড তেনেহলে 2/4 ইয়াক যদি আমি লঘিষ্ঠ আকাৰে লৈ যাওঁ তে কিমান হ'ব হাফ শুদ্ধটো হৈছে অপচন বি ইয়াৰ পিছত কৈছে যে তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণাংগ বৰ্গ নহয় 1444 এটো কিন্তু 38 ৰ বৰ্গ 3136 এয়া 56 ৰ বৰ্গ 961 এয়া 31 ৰ বৰ্গ কিন্তু এটো কোনো সংখ্যাৰ বৰ্গ নহয় তেনেহলে শুদ্ধ উত্তৰটো হ'ব অপচন ডি
পৰৱৰ্তী প্ৰশ্ন সুধিছে 176 পৰা কোনটো আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে সংখ্যাটো এটা পূৰ্ণাংগ বৰ্গ হ'ব তাৰ মানে 176 টো এটা পূৰ্ণাংগ বৰ্গ সংখ্যা নহয় ইয়াৰ পৰা কোনটো আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে এটো এটা পূৰ্ণাংগ বৰ্গ হ'ব এতিয়া আমি চাব লাগিব যে ইয়াৰ আগৰ বৰ্গ সংখ্যাটো কি তো সোৱা 13 স্কয়াৰ কৰিলে নহয় 13 বৰ্গ কৰিলে হয় 169 তেনেহলে 176 এতিয়া 176 ৰ পৰা যদি 169 টো মাইনাস কৰি দিও তেনেহলে আমি কিমান পাম আমি পাম 7 তেনেহলে 169 টো হৈছে কি এটা পূৰ্ণাংগ বৰ্গ সংখ্যা তে ইয়াৰ পৰা 176 ৰ পৰা যদি আমি 7 বিয়োগ কৰি দিও তেনেহলে আমি পাম তোমাৰ এটা পূৰ্ণ বৰ্গ সংখ্যা এতিয়া সুধিছে এটা মিশ্ৰ ভগ্নাংশ দিছে ইয়াৰ কিউব কিমান হ'ব তো 10 একে 10 10 1 গুণ 10 আৰু 3 13 তাৰ মানে কি 13/10 কিউব এতিয়া 13 যদি 3 বাৰ কৰা 13 পূৰণ 13 পূৰণ 13 আৰু 10 পূৰণ 10 পূৰণ 10 তো কিমান হ'ব 13 পূৰণ 13 পূৰণ 13 কৰিলে 2197 হ'ব আৰু এয়া হ'ব 1000 ইয়াক যদি আকৌ মিশ্ৰ ভগ্নাংকত কৰা তেনেহলে কি হ'ব 2 1000 মানে 2000 হল 197 সি হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছত কৈছে যদি x = 10 হয় তেন্তে 4x² + 20x + 25 = কিমান হ'ব তো x ৰ মান আমি 10 বহাই দিলে ইয়াৰ শুদ্ধ উত্তৰটো পাম তোমালোকৰ কাৰণে কৰি থৈছো এইটো সোৱা যে 4x² + 20x + 25 তো x ৰ মান দিছে 10 তো x ৰ জায়গাত আমি 10 ভৰাই দিলো তো 4 * 10² মানে 100 আৰু 20 * 10 মানে 200 plus 25 তো 4 * 100 মানে 400 plus 200 plus 25 তাৰ মানে 400 plus 200 600 আৰু লগতে 25 625 তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 625 পৰৱৰ্তী প্ৰশ্ন 7a² - 63b² কিমান হ'ব এটো সোৱা 7a² - 63b² ইয়াৰ পৰা আমি 7 টো কি কৰিব পাৰি কমন লব পাৰি দুইটাতে 7 আছে ইয়াতো 63 মানে 7 * 9 তো ইয়াতো 7 আছে ইয়াতো 7 আছে তো 7 টো কমন ললো তেনেহলে এই ক্ষেত্ৰত কি থাকিলে এই পদটো থাকিলে খালি a² মাইনাস ইয়াৰ পৰা যদি 7 লৈ লো তেনেহলে কি হ'ব 9 * 7 = 63 তো 9b² এতিয়া সোৱা এটুক আমি a² আৰু b² ফৰ্মুলাত লৈ যাব পাৰি তো a² - 9b মানে 9b² মানে 3b² তো a² - b² 7a - b আৰু a + b তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7a - b a + b অপচন ডি ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 41 ত দিছে যদি 7 ইয়াত x দিছে আৰু 8 সংখ্যাটো 9 ৰে সম্পূৰ্ণ বিভাজ্য হয় তেন্তে x ৰ নিম্নতম মান কি তো এই x ত কি বহালে এই সংখ্যাটো 9 ৰে সম্পূৰ্ণ বিভাজ্য হ'ব এতিয়া সোৱা 9 এ সম্পূৰ্ণ বিভাজ্য হোৱাৰ নিয়মটো কি আছিল যে যি কেইটাই সংখ্যা থাকক এই কেইটা যোগ কৰি ইয়াৰ যোগফল যদি 9 ৰ কি হয় 9 ৰ যদি গুণিতক হয় তেনেহলে হেয়া কি হ'ব 9 ৰে বিভাজ্য হ'ব তেনেহলে 7 + 8 যদি কৰা তেনেহলে কিমান হ'ব 7 + 8 হৈছে 15 তো 15 ৰ লগত তুমি যদি 3 যোগ কৰি দিয়া তেনেহলে হ'ব 18 আৰু 18 9 ৰে সম্পূৰ্ণ বিভাজ্য তাৰ মানে ইয়াত আছে কিমান 7 আৰু 8 যোগ কৰি হৈছে 15 এই 15 ৰ লগত যদি তুমি 15 ৰ লগত যদি আৰু 3 যোগ কৰি দিয়া তেনেহলে কিমান হ'ব 18 আৰু এই 18 ক যদি 2 ৰে ভাগ কৰি দিয়া তেনেহলে তুমি উত্তৰটো কি পাইছা 9 তাৰ মানে 9 ৰে
বিভাজ্য সেই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3 পৰৱৰ্তী প্ৰশ্ন এইটো সূচকৰ এটা অংক দিছে এইটো চোৱা এই তিনিটা বেছটো একেই নহয় জানো আৰু ইয়াৰ পাৱাৰবিলাক বেলেগ বেলেগ দিছে তো ইয়াৰ ফৰ্মুলাটো কি হ'ব এই দুটা সূচকৰ এইটো যোগ হৈ যাব তো 4 + 3x আৰু ইকুৱেলছ টু কিমান হৈছে 5 তো 3x ইকুৱেলছ টু কিমান হ'ব 5 - 4 তো 5 - 4 মানে 1 और x इक्वल्स टू किमान हो 1/3 किंतु यार 1/3 ऑप्शन एटाও নাই किंतु यार শুদ্ধ উত্তৰটো হ'ব 1/3 এতিয়া কৈছে কিমান শতাংশৰ 460 হয় what percent of 400 is 60 তো ইয়াক যদি আমি যদি x বুলি ধৰি লওঁ তেনেহলে আমি কি কৰিম এটো তোমালোক কৰি দেখাইছো মই যে ইয়াক কেনেকৈ কৰোঁ ধৰি ললো আমি x% of 400 equals to 60 এটা x% মানে ইয়াক যদি আমি ভগ্নাংশত লৈ যাওঁ তেনেহলে কি হ'ব x/100 আৰু অফ মানে পূৰণ 400 equals to 60 তো এতিয়া x/100 into 400 ইয়াক আমি লঘিষ্ঠ আকাৰে লৈ গৈছো দুটা শূন্যৰ লগত দুটা শূন্য কেনসেল হ'ল আৰু 4 টো এফালে গলে কি হৈ যাব 60 ডিভাইড বাই 4 তাৰ মানে ইয়াক কৰিলে 4 15 গুণ 60 তো x ইকুৱেলছ টু কিমান হ'ল 15 তেনেহলে শুদ্ধ উত্তৰটো হৈছে x ইকুৱেলছ টু 15 ইয়াৰ পিছত কৈছে যদি তিনজন মানুহে 4 দিনত এখন বেৰ নিৰ্মাণ কৰিব পাৰে তেন্তে 4 জন মানুহে কিমান দিনত বেৰখন নিৰ্মাণ কৰিব পাৰিব ইয়াৰ কাৰণে তোমালোকক এটা শৰ্টকাট এটা বুজাই দিম ইয়াত চোৱা প্ৰথমে হৈছে কি পুৰণি মানুহ প্ৰথম আমাৰ অৰিজিনাল কোৱেশ্চনত কৈছে তিনজন মানুহ আৰু 4 দিন তাৰ মানে পুৰণি মানুহ আৰু পুৰণি সময় পুৰণি মানুহ আৰু পুৰণি সময় এতিয়া কৈছে কি 4 জন মানুহে কিমান দিনত বেৰখন নিৰ্মাণ কৰিব তো নতুন মানুহ তো নতুন দিন হ'ব তো ইয়াৰ ফৰ্মুলাটো সিধাই এনেকৈ লিখিবা তোমালোকে নতুন সময় সমান সমান পুৰণি মানুহ পুৰণি সময় ইয়াক হৰণ কৰি দিব নতুন মানুহে এটা পুৰণি মানুহে আছিল 3 আৰু পুৰণি সময় আছিল 4 আৰু নতুন মানুহ দিছে 4 জন তো 4 কি হৈ যাব কেনসেল হৈ যাব তেনেহলে কিমান দিন থাকিব 3 দিন তেনেহলে আৰু শুদ্ধ উত্তৰটো হৈছে 3 দিন আৰু গণিতৰ আমাৰ অন্তিমটো প্ৰশ্ন দিছে এজন কিতাপ বিক্ৰেতাই এখন কিতাপ 1000 টকাত 100 টকাত বিক্ৰী কৰি 20 টকা লাভ কৰে তেওঁৰ লাভ শতাংশ কিমান হ'ব তাৰ মানে কিতাপখন বিক্ৰী কৰিছে 100 টকাত সেলিং প্ৰাইস হৈছে 100 টকা আৰু লাভ কৰিছে 20 টকা তাৰ মানে প্ৰফিট বা গেইন হৈছে 20 টকা তো প্ৰফিট পাৰ্সেন্টেজ বা গেইন পাৰ্সেন্টেজ কিমান হ'ব এইখিনি প্ৰশ্ন তোমালোকে লাভ লোকচানৰ অংকত কেনেদৰে কৰে ধৰা নহয় দিছে যে সেলিং প্ৰাইস বেচা দাম হৈছে 100 টকা আৰু ইয়াৰ লাভ হৈছে 20 টকা তেনেহলে ইয়াৰ কিনা দাম কিমান হ'ব কিনা দাম হৈছে বেচা দাম বিয়োগ লাভ তো বেচা দাম হৈছে 100 আৰু কিনা দাম হৈছে 20 বিয়োগ কৰিলো 80 টকা এতিয়া আমি লাভৰ শতাংশ প্ৰফিট পাৰ্সেন্ট কেনেকৈ উলিয়াম লাভ কিমান হৈছে ডিভাইডেড বাই কিনা দাম কিমান পৰিছে পুৰণ বেচা দাম তো লাভ হৈছে 20 টকা কিনা দাম হৈছে 80 টকা আৰু বেচা দাম হৈছে 100 টকা ইয়াক আমি লঘিষ্ঠ আকাৰ যদি লৈ যাওঁ তেনেহলে আমি কিমান পাম 25% পাম তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 25% তেনেহলে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল আমাৰ গণিতৰ প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান আৰু ইয়াৰ লগে লগে আমি 2024 বৰ্ষৰ স্কলাৰষ্টিক এক্সামৰ এপ্টিটিউড টেষ্টৰ আটাইকেইটা প্ৰশ্নই আমি সমাধান কৰিলো ইয়াৰ বাহিৰেও মোৰ প্লেলিষ্টত NMMS বলাজি প্লেলিষ্ট আছে তাত তোমালোকে পুৰণি প্ৰশ্ন কাকত চাব পাৰিবা এইদৰে আজি ভিডিঅ'টি ইমানেই শেষ কৰিলো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো